নমস্কাৰ পুহলা ভিতৰ সমূহ দৰ্শকক দেওবৰীয়া পুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু হাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল পুহলা ভিত। প্ৰথমে আমি আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তক স্বাগতম জনাই লম। অৰ্পণ দা আপোনাক সুপ্ৰভাত জনাইছোঁ, লগতে অনুষ্ঠানটোৰ মাজলৈ স্বাগতম জনাইছোঁ। অৰ্পণ দা আমি প্ৰতিটো দেওবাৰে পুৱা যিহেতু দৰ্শকসকলৰ আমি প্ৰশ্নোত্তৰ শিতান আমি লওঁ, তাৰ আগে কিন্তু আপুনি এটা নতুন বিষয় বা তেওঁলোকৰ বাবে এটা বিষয় নিৰ্বাচন কৰি লয়। আজি আপুনি কি বিষয়ে মতামত দিব আমাৰ দৰ্শকসকল এই মতামতৰ বাবে? আজি মই আপোনালোকক এঘৰ মানুহৰ ড্ৰয়িংটো দেখুৱাই বুজাবলৈ চেষ্টা কৰিম। মানুহ ঘৰে অসমৰে মানুহ মোক মাতিছিল, তেওঁলোকৰ এটা প্ৰব্লেম হৈছিল যে আমাৰ ঘৰত ধাৰ বাঢ়িছে, আমাৰ চাকৰি আছে, আমি ইটোৰ পিছত ইটো লোন ল'বলগীয়া হৈছে, আৰু যিটো ক্ষেত্ৰত আমি লোন লৈছোঁ যে আমি ধাৰ মাৰোঁ, আমাৰ ধাৰ বাঢ়িহে গৈছে। আজি আপোনালোকক সেইটোৱে দেখুৱাব বিচাৰিছোঁ যে ধাৰ বঢ়া আৰু পইচা ডিপজিট নোহোৱাৰ কিকেইটা মুখ্য কাৰণ, আৰু তেনেকুৱা যদি আপোনালোকৰ ঘৰত হৈছে আপোনালোকে সাধাৰণ কেইটামান উপায় কৰিয়ে ঠিক কৰি ল'ব পাৰিব। এই এঘৰ মানুহলৈ মোক মাতিছিল যাৰ এটা প্ৰব্লেম আছিল। প্ৰথম প্ৰব্লেমটো কৰি লৈছোঁ, তাৰপিছত আপোনালোকক মই ঘৰটো দেখুৱাম, কাৰণ প্ৰব্লেমৰ মতে আমি কেনেকৈ ঘৰখন চাব লাগে সেইটোহে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। মানুহ ঘৰৰ মোক ফোন কৰি মাতিছিল যে আমাৰ ঘৰত খুব ধাৰ লাগিছে আৰু লোন, এটা লোন মাৰিবৰ কাৰণে আমি আৰু এটা লোন ল'বলগীয়া হৈছে। লোন আমাৰ কেইবাটাও বাঢ়ি গৈছে, এটা লোন শেষ কৰিবৰ কাৰণে আৰু এটা লোন লওঁ, আৰু লোনৰ পইচাখিনি আমি যিটো হিচাপত খৰচ কৰিম ভাবিম সেইটো হিচাপত নহয়, আমি আকৌ লোন ল'বলগীয়া হৈছে। তেতিয়া মই তেখেতৰ ঘৰলৈ গৈ কি দেখিলোঁ আৰু কাৰোবাৰ ঘৰত কি প্ৰব্লেম হ'লে কোনটো দিশ চাব লাগে সেইটোৱে বুজাবলৈ আজি মই চেষ্টা কৰিছোঁ। প্ৰথম কথা, আজি আমি যিখন ঘৰলৈ মই যাম আপোনালোকক দেখুৱাম, সেই ঘৰখনৰ প্ৰব্লেমটো আছিল যে আমাৰ পইচা জমা হোৱা নাই, আমাৰ লোন বাঢ়িছে। এতিয়া এইটো ঘৰটো উত্তৰ, দক্ষিণ, পূব, পশ্চিম, পূবেদি ৰাস্তা গৈছে। মই এই ঘৰলৈ যাওঁতে পূবেদিয়ে সোমালোঁ, সোমাই প্ৰথম এটা ড্ৰয়িং ৰুম, মই ইয়াতে বহিলোঁ, তাৰপৰা ঘৰখন গোটেইখন চালোঁ। উত্তৰ পশ্চিমৰ ফালে এটা বেডৰুম আছে, পশ্চিমত এটা বেডৰুম আছে, পূবৰ ফালে এটা বেডৰুম আছে, পশ্চিমৰ আৰু দক্ষিণ পশ্চিমৰ মাজত ইয়াত এটা কিটচেন আছে, দক্ষিণ পশ্চিমৰ ফালে এটা ষ্ট'ৰ ৰুম আছে, আৰু ইয়াত পাছফালেও এখন দৰ্জা আছে। এইখন পূবেদি আমি ঘৰটোলৈ সোমাওঁ। আপোনালোকক মই প্ৰথমতেই কৈছিলোঁ যে আমাৰ প্ৰব্লেমটো আছিল যে আমাৰ ঘৰত ধাৰ লাগিছে, লোন বাঢ়িছে আৰু পইচা জমা হোৱা নাই। আজি কৈছোঁ আমাৰ ঘৰখনৰ 16টা দিশ হয়। মানুহৰ ঘৰত যদি ধাৰ লাগে, লোন বাঢ়ে, তেতিয়া আমি সদায় দক্ষিণ আৰু দক্ষিণ পশ্চিম দিশটো চাব লাগে। তাত কিজানি আমাৰ পাকঘৰ থাকিব পাৰে, তাত কিজানি আমাৰ টয়লেট থাকিব পাৰে, নহ'লে ওলোৱা সোমোৱা এখন দৰ্জা থাকিব পাৰে। ইয়াত আপোনালোকে মন কৰিছে চাগে, এইটো উত্তৰ, এইটো দক্ষিণ, দক্ষিণৰ মাজৰ পৰা দক্ষিণ পশ্চিমৰ ফালে ওলোৱা সোমোৱা এখন দৰ্জা আছিল। এই কথাটো তেওঁলোকে গম পায় যে দক্ষিণ পশ্চিমত দৰ্জা থাকিলে বেয়া, কিন্তু তেওঁলোকে এই দৰ্জাখন দক্ষিণৰ দৰ্জা বুলি ভাবি আছিল। তেওঁলোকে ভাবিছিল যে এইফালে দৰ্জা থাকিলে দক্ষিণ পশ্চিমৰ দৰ্জা হ'ব। এইখনো যে দক্ষিণৰ মাজৰ পৰা দক্ষিণ পশ্চিমলৈ আহিছে তেওঁলোকে ধৰিব পৰা নাছিল। আৰু লগতে মই সদায় কওঁ, দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ অংশটো আমাৰ ছেভিংছৰ জেগা। ইয়াত আমাৰ ছেভিংছ, ইয়াত মই আলমাৰি ৰাখিবলৈ কওঁ। ইয়াত আপোনালোকে দেখিছে এটা কিটচেন, ইয়াত আমাৰ এটা পাকঘৰ আছে। পাকঘৰ মানে অৰ্থাৎ ৰাতিপুৱা আমি চাহ খাওঁ, ভাত খাওঁ, আমি জুই একুৰা জ্বলাই দিওঁ। তাৰমানে ছেভিংছ, এই দিশৰ পৰা আহিবলগীয়া গুণটো আমি জ্বলাই পেলাওঁ। অৰ্থাৎ এই ঘৰখনলৈ মোক মতাৰ কথাটো আছিল যে আমাৰ লোন লাগিছে, ধাৰ বাঢ়িছে আৰু আমাৰ পইচা জমা নহয়। এতিয়া আপোনালোকে মন কৰক, এই ঘৰখনত সোমাই প্ৰথম দক্ষিণ পশ্চিমৰ দিশটো চালোঁ, পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজৰ অংশটো তাৰমানে এই দুটা অংশত আমি দুটা বাস্তু দুখ পালোঁ। আৰু এতিয়া আমি এই ঘৰখন নভঙাকৈ আমি কেনেকৈ ঠিক কৰিব পাৰোঁ? প্ৰথম কথা মই কওঁ যে দক্ষিণ আৰু দক্ষিণ পশ্চিমৰ মাজৰ যিখন দৰ্জা হয়, মই আগতেও কৈছোঁ যে ইয়াত ৰেমিডি কৰিব নালাগে। আমি চিম্পলি ইটাই কাঠি এই দৰ্জাখন আমি বন্ধ কৰালোঁ, আৰু দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ যিটো আমাৰ কিটচেন আছে, অকল গেছৰ তলত আমি য়েল্ল' টাইলছ পাৰিলোঁ। য়েল্ল' টাইলছ কিনিবলৈ পায়, মিস্ত্ৰীও মাতিবলৈ হাক দিছোঁ যে আপোনালোকে গেছটো দাঙি দুখন টাইলছ ইয়াত ৰাখক। আৰু পাৰিলে ঘৰটো কালাৰ খেলি মেলি হৈছিল, ইয়াত পিংক আছিল, ইয়াত গ্ৰীণ আছিল, ইয়াত ব্লু আছিল, ইয়াত ৰেড আছিল, এনেকৈ ঘৰৰ কালাৰটো খেলি মেলি হৈ আছিল। তেতিয়া মই তেওঁলোকক চিম্পলি এটা কথা ক'লোঁ যে আপোনালোকে প্ৰাইমাৰত অলপ উজালা মিলাই পেলাই গোটেই ঘৰটো এবাৰ বগা ৰং কৰি দিয়ক। তেওঁলোকে এই উপায়খিনি কৰি পেলাই তেওঁলোকে বহুত ৰিজাল্ট পাইছে। ৰিজাল্ট মানে চব প্ৰব্লেম শেষ হৈ যোৱা নাই, তেওঁলোকৰ মনলৈ উইল পাৱাৰ বাঢ়িছে। ছেভিংছ হ'বলৈ কি কাম কৰিবলৈ তেওঁলোকৰ মনলৈ এটা আহিছে যে আমি এতিয়া কাম কৰিব পাৰিম।
এইটো হ'ল বাস্তু আমি কেই ধৰণে এখন ঘৰ অলপ সাল সলনি কৰিলেও আমাৰ পজিটিভিটি আহে বাস্তু এইটো নহয় যে আমি কৰিলে আমাৰ সব ধাৰ মাৰি যাওঁ আমাৰ ঘৰত আমি যদি সিম্পলি চেঞ্জ কৰোঁ সবৰে মনবোৰ পজিটিভ হৈ যায় লগতে আমাৰ কাম কৰাত সুবিধা হয় এনেকৈ আমি কিছুমান বস্তু ঠিক কৰিলে এখন ঘৰ ঠিক হৈ যায় ধন্যবাদ অৰ্পণ দা ইমান সহজ আৰু ধন্যবাদ। সুন্দৰকৈ দৰ্শকসকলক আপুনি এই কথাখিনি বুজাই দিয়াৰ বাবে দৰ্শকসকলৰ হৈও আপোনাক ধন্যবাদ জনাইছোঁ আৰু পোনপটীয়াকৈ আজি আমি দৰ্শকসকলৰ যি প্ৰশ্ন আছিলে প্ৰশ্নটো শিতানলৈ আহিছোঁ প্ৰথমটো প্ৰশ্ন কৰিছে মধুস্মিতা বৰুৱা বাইদেৱে কৈছে ছাৰ দক্ষিণ পশ্চিম বেডৰুমত উত্তৰ পশ্চিমত এটেচড টয়লেট বনাব পাৰিমনে প্লিজ জনাবচোন এতিয়া আপোনালোকে ক'লে যে দক্ষিণ পশ্চিমৰ বেডৰুমটোৰ সেই ৰুমটো উত্তৰ পশ্চিমলৈ আমি টয়লেট বনাব পাৰোঁনে নোৱাৰোঁ এতিয়া কথাটো হ'ল কি ঘৰটোৰ অকল আমি সেই ৰুমটোৱে নাই যদি ঘৰটো ডাঙৰ ঘৰ দক্ষিণ পশ্চিমৰ ফালে আপোনালোকৰ বেডৰুম আছে সেই বেডৰুমৰ উত্তৰ পশ্চিমৰ ফালে যদি আমি টয়লেট বনাওঁ তেতিয়া মই এই খণ্ডতে কৈছিলোঁ যে দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজৰ এটা দিশ আছে যিটো ছেভিংছৰ দিশ তাত আমাৰ এটা পাকঘৰ আছিল মই যিখন ড্ৰয়িঙত বুজাইছিলোঁ ইয়াতো যদি আমাৰ টয়লেট আহে আমাৰ ছেভিংছত প্ৰব্লেম হ'ব কিন্তু সেই বুলি আপোনালোকে যদি নবনায় খুবেই ভাল হয় আৰু যদি বনাইছেও আপোনালোকে সেই টয়লেটত আপোনালোকে গ্ৰে আৰু হোৱাইট কালাৰ টাইলছ লগাব আৰু লগতে যিটো টয়লেট ছিট হ'ব ছিটটো চাৰিওফালে আপোনালোকে হালধীয়া টেপ লগাব পাৰে নহ'বা ব্ৰাছৰ ষ্ট্ৰিপ লগাব পাৰে পিছৰটো প্ৰশ্নলৈ আহিছোঁ লিখিছে জ্যোতি হাজৰিকাই নমস্কাৰ ছাৰ দুকঠা মাটিত ঘৰ এটা বনাম বুলি ভাবিছোঁ বনালে পশ্চিমমুখীকৈ বনাব লাগিব আগফালে দুটা ৰুম RCC কৰি পাছফালে অৰ্থাৎ পূবৰ ফালে আসাম টাইপৰ দৰে বনাব পাৰিমনে নোৱাৰিম জনাবচোন এতিয়া দুকঠা মাটিত আপোনালোকে ঘৰটো বনাম বুলি ভাবিছে ঠিক দুকঠা মাটিত ঘৰটো খুব ধুনীয়াকৈ বহে আপোনালোকে পশ্চিমৰ ফালে RCC ঘৰ বনাব পাৰিব আৰু পূবৰ ফালে আপোনালোকে আসাম টাইপ যদি কৰে আসাম টাইপ কৰিব পাৰিব কিন্তু মনত ৰাখিব আমি যিটো ঘৰে বনাওঁ আসাম টাইপ আৰু RCC মিলাই পেলাই ফ্ল'ৰ লেভেলটো যেন সমান হয় ফ্ল'ৰটো আসাম টাইপৰটো চাপৰ RCCটো ওখ সেইটো নকৰিব যদি আপোনাৰ ফ্ল'ৰ লেভেলটো সমান কৰে আৰু এটা RCC বনায় এটা আসাম টাইপ বনায় জইন কৰি থয় তেতিয়া প্ৰব্লেম হোৱা দেখা নাযায় আৰু লগতে আপোনালোকে যিহেতুকে পশ্চিম দিশ বুলি ক'লে পশ্চিমৰ মাজত ঘৰটোৰ মাজত নহয় কম্পাছ লৈ চাইব পশ্চিমটো কিমান বেকা হৈ আছে পশ্চিমৰ মাজত আপোনালোকৰ মুখ্য দৰ্জাখন কৰিব এইবাৰ আহোঁ তৃতীয়টো প্ৰশ্নলৈ লিখিছে খঞ্জনা গগৈ দাদা দক্ষিণ আৰু পশ্চিমৰ চুকত দক্ষিণ ফালে মূৰ কৰি শুলে বেয়া নেকি জনাবচোন আমাৰ দক্ষিণ পশ্চিমত আমি শুব লাগে আৰু সেইটো পশ্চিমলৈ দক্ষিণলৈ মূৰ কৰি শুৱাটো আমাৰ কোনো বেয়া নহয় আমাৰ নিয়ম মতে আমি সদায় সকলোৱে কোনো কথা নাই যে মই আপুনি বুলিয়ে কথা নহয় আমি সকলোৱে না দক্ষিণৰ ফালে মূৰ কৰি শুব লাগে না পূবৰ ফালে মূৰ কৰি শুব লাগে কেতিয়াও দক্ষিণ আৰু পূবলৈ আমি ভৰি দি শুব নাপায় হয় এইবাৰ আহোঁ আমাৰ আজি অনুষ্ঠানৰ অন্তিমটো প্ৰশ্নলৈ অৰ্থাৎ আজি আমাৰ শেষৰ প্ৰশ্নটোলৈ লিখিছে নেহা তুমুঙে মোৰ পাকঘৰটো দক্ষিণমুখী কিবা অসুবিধা হ'ব নেকি জনাবচোন আপোনালোকৰ পাকঘৰটো দক্ষিণমুখী তাত কোনো প্ৰব্লেম হোৱা দেখা নাযায় কিন্তু আমাৰ কথাটো কি আমি উত্তৰ আৰু পূবলৈ মূৰ কৰি ভাত ৰন্ধা বন্ধা বা আমি যিয়ে কৰোঁ কৰিলে ভাল বুলি আমি জানো আৰু সেইটো কৰিলে সঁচাকৈও ভাল কিন্তু যিহেতুকে আমাৰ এতিয়া ফ্লেট হৈ গ'ল আমাৰ কমটি মাটিত ঘৰ বনাবলগীয়া হৈছে দক্ষিণমুখী হ'লেও কোনো প্ৰব্লেম নহয় কিন্তু মন কৰিব আপোনালোকৰ পাকঘৰটো কোনটো দিশত আছে আচলতে মোক গেছৰ হেৰিটো কথা আপুনি ক'ব লাগে যে মোক কোনটো দিশত পাকঘৰটো আছে যদি দক্ষিণৰ ফালে আছে আপোনালোকৰ কোনো কথা নাই যদি একেটা পাকঘৰে আমাৰ উত্তৰ পূবৰ ফালে আছে আৰু দক্ষিণৰ ফালেও মূৰ কৰি আপোনালোকে বনাই আছে তেতিয়াও প্ৰব্লেম দিয়া দেখা যাব পাৰে সেইকাৰণে আপুনি প্ৰশ্নটো কৰাৰ আগত আকৌ এবাৰ অহাবাৰলৈ প্ৰশ্নটো আকৌ এবাৰ লিখি পাকঘৰটো কোনটো দিশত আছে জনাব আৰু লগতে যিহেতুকে আজি মই আপোনালোকক এটা ঘৰ দেখুৱালোঁ সেই ঘৰত আমাৰ প্ৰব্লেমকেইটা আছিল যে আমাৰ লোন হৈছে ধাৰ লাগিছে আৰু আমাৰ পইচা জমা নহয় অহা খণ্ডত মই আমাৰ মনত লাগি আছে এটা প্ৰশ্ন সেইটো হ'ল আমাৰ বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়ি এতিয়া নতুনকৈ ষ্টাৰ্টআপ বিজনেছ আৰম্ভ কৰিছে ঘৰতে ফেব্ৰিকেশ্যন গেৰেজ কৰিছে ইটাৰ কাৰখানা খুলিছে ফাৰ্নিচাৰৰ দোকান খুলিছে বা কিবা কিবি নহয় ইণ্ডাষ্ট্ৰি খোলা দেখা গৈছে আৰু তেনেকুৱা ইণ্ডাষ্ট্ৰিলে বহুত মোক মাতে আৰু সকলোৱে কয় যে আমাৰ এনেকুৱা প্ৰব্লেম হৈছে যদি আপোনালোকৰ কাৰোবাৰ ইণ্ডাষ্ট্ৰি আছে বা কৰিব বিচাৰিছে কি দুটা সহজ উপায় কৰিলেও আপোনালোকৰ কোনো এজন বাস্তুশাস্ত্ৰবিদ নমতাকৈ চলি থাকিব পাৰিব তাৰ বিষয়ে মই অহা সপ্তাহত বুজাম ধন্যবাদ অৰ্পণ দা আজি অনুষ্ঠানৰ প্ৰশ্নোত্তৰ শিতানসমূহৰ দৰ্শকসকলৰ প্ৰশ্নৰ উত্তৰসমূহ দিয়াৰ বাবে তেওঁলোকৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ
প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানটো চাই কেনে পালে জনাবচোন আৰু আপোনালোকৰ প্ৰশ্নসমূহ আমালৈ লিখি ৰাখিব নাপাহৰিব আমি আপোনালোক প্ৰত্যেকৰে প্ৰশ্নসমূহ ল'ম কিন্তু যিহেতু সময়ৰ কথা থাকে আমি সময় অনুযায়ী আপোনালোকৰ প্ৰশ্নসমূহ লওঁ সকলোৰে কিন্তু আমি প্ৰশ্ন ল'ম তাৰ বাবে আপোনালোকে আমাৰ প্ৰশ্নসমূহ আৰু আমাৰ যি খণ্ড প্ৰতিটো খণ্ড চাবলৈ নাপাহৰিব তাত আপোনালোকৰ সমিধানসমূহ আপোনালোকে পাব আহিম আন এটা খণ্ডত আপোনালোকৰ প্ৰশ্নসমূহ লৈ তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ